জিয়ানা আখাবো ও কইতেন হেরাই গো দুই হাত হেরালো মাই দুই হাত হেরালো মাই দুই হাত হেরালো মা ও দাদা হইতাই আবার না ভাবিলি ও দাদা হইতাই আবার না ভাবিলি কেন কই খামলাম লোভে বান্দি হই দুই হাত হেরালো লোভে বান্দি হই দুই হাত হেরালো কেনে কই থাকিম জিয়াই ও এহি বুলি কান্দে মুনি সংসাৰ ভালে চাইও তথাপিতো সংশয় তাক ফিৰে ও গাইডা মৰি লৈ মুনি আশ্ৰমে মনে মনে লিখিত মুনি মুনি মনে মনে ভাবেই হৰি হৰি প্ৰভু ইমানখিনি যন্ত্ৰণা পোৱাৰ পিছতো দাদাৰ মোৰ প্ৰতি থকা খং অভিমান এতিয়াও কমা নাই মোৰ নিশ্চয় আৰু কিবা দোষ আছে কি দোষ আছে মোৰ দাদাৰ আগে যাই এতিয়াই হব কথা দাদা সুধিম যাই সদায় লিখিত মুনি পন্থে আছে যাই কি দোষ আছে আৰু ভাবি গুণি চাই যাই লিখিত মুনি ভাবে গো নিশা
মুছে আছে যাই দুয়ো হাতৰ পৰা ৰক্ত পৰিয়ে আছা যাই লিখিত মুনি খণ্ডন হোৱা নাই সেই দুখ খণ্ড এতিয়াই মই সেই দুখ খণ্ড এতিয়াই দাদা কোৱা বুজা কথা শুনি সংসমনিৰ বেয়া লাগি যায় ভাতৃৰ ফালে চাই মুনি পাপ যদি খন্দা যোৱা যমুনাৰা বিষ্ণুৰ নাম মুখে লৈ বিষ্ণুৰ নাম মুখে লৈ পানী ডুবা বিষ্ণুৰ নাম মুখে লৈ পানী ডুবা তেতিয়াহে মুক্তি পাইবা তেতিয়াহে মুক্তি পাইবা ও কথা শুনি লিখিত মুনি যমুনালৈ ও যমুনাত ডুব দিয়া যমুনাত ডুব দিয়া কিনো মায়া তোমার প্রভু কিনো মায়া কিনো লীলা তোমার কিনো লীলা মহাপাপ কৰি খণ্ড কেনে কৰি মুক্তি দিয়া মোক তুমি হৰি ৰাম মোক উদ্ধাৰ কৰা হে ভগৱান কেনো মায়া ও মুনিৰ স্তুতিতে নারায়ণ সন্তুষ্ট হয় চতুর্ভুজ রূপে প্রভু মুনিক দেখা চতুর্ভুজ রূপে প্রভু শুনা মুনি তোমার ভক্তি সন্তুষ্ট হইল মই তোমার ভক্তি সন্তুষ্ট হইল মই কি কারণে তুমি দুইখন হাত হেরালা পূর্বর জন্মর কথা তোমাক মই কহিব বুঝাই ও পূর্বর জন্মত আসিলি তই ব্রাহ্মণ গায়ক আছিল তোর দামুরি সহিতে গায়ক আছিল তোর দামুরি সহিতে গৃহ কৰিছিলি পালন
গৃহত কৰিছিল পালন অপূৰ্বাত পুৱাই গাইদ মুৰি লৈ পথাৰত দৰখ দিলি দিনৰ ভাগে খবৰ পেনা প্ৰখৰ ৰদত গাইজনীক পথাৰতে প্ৰখৰ ৰদত গাইজনীক পথাৰতে দামুৰিটো নিলগত মনেই ভাবে ব্ৰাহ্মণে সন্ধিয়া গাখীৰ দুই বিক্ৰী কৰিম গাখীৰ দুই বিক্ৰী কৰিম ৰাতি পুৱাই উঠি পুনৰ গাই ধুবলৈ যাম সেইখিনিও বিক্ৰী কৰি হেন ভাবি ব্ৰাহ্মণে গৰু দৰখ দিলা পূজা লৈ গল ব্ৰাহ্মণ পূজা লৈ গল ব্ৰাহ্মণ দুপৰৰ ৰঙা বেলি পথাৰত গাইদা মুৰি